পৰ্বতচূড়া জিলা AIDF দলৰ উদ্যোগত সন্ধিয়াৰ ৫ নং পৰ্বতচূড়া নৱগঠিত বিধানসভা সমষ্টিৰ বগৰীবাৰীৰ মহামায়াত অনুষ্ঠিত যোগদান কাৰ্যসূচীত AIDF দলৰ সুপ্ৰিম হজৰত মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছ দলৰ দুইবাৰৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে AIDF দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। আজি নতুনকৈ AIDF দলত যোগদান কৰিয়ে আবু তাহেৰ বেপাৰীয়ে নিজৰ ভাষণত উল্লেখ কৰিছে ধৰ্মীয় সংখ্যালঘুৰ বাবে কেৱল AIDF দলেহে মাত মাতে বুলি। এবাৰ ধুবুৰী লোকসভা সমষ্টিৰ বাবে ৰকিবুল হুছেইনক বিপুল ভোটত ৰাইজে জয়লাভ কৰি দিল্লীলৈ পঠাইছিল যদিও এতিয়া ৰাইজে ৰকিবুলক ভোট দি অনুশোচনা কৰে বুলি কটাক্ষ কৰিছে। আজি ৰাতিলৈ চলা এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিলাসীপাৰাৰ পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, ধুবুৰী সদৰ সমষ্টিৰ বিধায়ক নজৰুল হক, চেঙা সমষ্টিৰ বিধায়ক আছাৰাফুল ইছলামৰ লগতে AIDF দলৰ আন বিধায়কসকলৰ লগতে দলীয় কৰ্মী। পর্বতচূড়া আপনারা জানেন নতুন একটা সমষ্টি আর আমার আগর পুরানো সমষ্টি বিলাসীপাড়ার 50% থেকে বেশি আছে না 1/3 আমারই আছে। আমি হয়তো এইবার যেটি আলাপ হয়েছে আমার তার মামার লগত আমার নজরুল ভাইয়ের মামা হিসাবে আমি সবাই মামা কব। আজি ভাবিলো আজি খবর পালো বলে আমার ভাগ্য আর ओनली 50 है। I'm 70 बच्चा है मेरा, कल से भी काला बाल वाल काला करा तो এইটো আমার কারণে আমি দেখিছো আমার ভবিষ্যৎ ভাল একটা সিট এইটো আমি তার মামা আইছে সবাই মিলে আমি মেহনত করবো এই সিটটো আমি পারি আমার হাতত এটা সিট পারি। আপোনালোকে আগন্তুক 2026 কেইটা সিটৰ প্ৰতিযোগিতা কৰিব আৰু কেইটাত আশা কৰিছো যে আপোনালোকে 30 to 35 আমার নজরুল ভাই বারবার অ্যানাউন্স করি আছে প্লাস মাইনাস উপরত নাথাক একদম গ্যারেন্টি আমি উপরত নাথাও সেই থাকি এটার ভিতৰত আমার 30-35 কেইটাত আপোনালোকে মানে লক্ষ্য কৰি লৈছে যে আমি জিকিম 21-22টা সিট আমার নম্বর ওয়ান সিট আছে। দেখা গৈছে যে অখিল গগৈ কিন্তু আপোনাক সমালোচনা কৰি কৈছে যে আপোনালোকৰ যদি বিজেপিৰ বিটিম নহয় তেতিয়াহ'লে আপোনালোকে দলটো ফিনিছ কৰি দিব লাগে আৰু যদি নহয় তেতিয়াহ'লে আপোনালোকে বিটিম বুলি কৈছে। এক তীব্ৰ সমালোচনা হৈছে, এক প্ৰকাৰ আপোনালোকে এটা অপবাদ দিছে। কি ক'ব আগে হি প্রুভ করো যে ই বিজেপির বিটিম নহয়। এটাই মোক সোশ্যাল মিডিয়া মানুহ দেখাইছে যে হি গোপনীয় হেমন্তৰ লগত বহি আছে, মতলব ৰাতি বহি সেইফালৰ পইচা লয় আৰু বেলে আহি কংগ্রেসের লাভ। এইটোৰ কাৰণে আমিতো কৈছো বোলে আপোনালোকে লোক গোলাগুলি কৰিছো যে আপোনালোকে আমাৰ 60-70 বছৰৰ পৰা আমাৰ মাইনৰিটিৰ যিমান দাবী আছে এই সব দাবীবিলাক ৰাহুল গান্ধী হোক আমাৰ লগত ইন ৰিটাৰ্ণ এটা এগ্ৰিমেণ্ট হওক। যদি এগ্ৰিমেণ্টে মানি লয়, যদি সকলে মিস্ত্ৰী বনাব পাৰে, আমি নাথাকিলেতো বনাব পাৰিব, বনাবই লাগিব, বনাব লাগিব। যদি বনাব নোৱাৰে এই ডাউন টাউন মাত ঠিক আছে, আমি বাধা আছো না, আমি বাধা নাথাকি আমি আমার দল বন্ধ করি। বিধায়ক হিচাপে যিখিনি কৰা যেতিয়া দেখিলোঁ যে অসমত এটা ব্যৱধান সৃষ্টি আৰম্ভ কিছুমানৰ কাৰণে যদি আমি ক'বলৈ যাওঁ তেতিয়া আমাৰ আৰু অধিকাৰেই ইয়াত যথেষ্ট উদাহৰণ আছে। কাৰণ BTIৰ গোষ্ঠীগত সংঘৰ্ষ যদি আপোনালোকে দেখিছিল, আমি কিছুমান বিৰোধ কৰাৰ কাৰণে ছিদ্দিক আহমেদ ডাঙৰীয়াক ড্ৰপ কৰিছিল। এই এনেকুৱা পৰিপ্ৰেক্ষিতত আমি লাহে লাহে কংগ্ৰেছৰ চিন্তা কৰিছোঁ আমি যিটো সম্প্ৰদায় আমাক আজি ভোট দি জিকাইছে অধিক সংখ্যক, কিন্তু মই নকওঁ যে অকল মুছলমানে জিকাইছে, যে আমি তেনেকুৱা সম্প্ৰদায়ক যে উভয় সম্প্ৰদায়ৰ ব্যক্তিয়ে আমাক ভোট দি জিকাইছে সকলোকে হৈ আমি কাম কৰিছোঁ। বিশেষকৈ যেতিয়া আমি বাধাটো হোৱাৰ কাৰণে হৈ লাহে লাহে এই দলগুলি কাৰণ যিটো দলত আজি কংগ্ৰেছে কৰিব লাগে কাৰ
উজনি অসম এৰি দিছে তেখেতসকলে মুখপাত্ৰ ৰাখিছে অখিল গগৈ ডাঙৰীয়া আজি কংগ্ৰেছৰ মুখপাত্ৰ অখিল গগৈ এই দলটোত আৰু আছে আৰু প্ৰত্যেকটো যেতিয়া নিৰ্বাচন হয় তেতিয়া তেখেতসকলে আৰম্ভ কৰে অংক পঞ্চায়তত আমি দেখিছোঁ যে জিলা পৰিষদৰ টিকিটৰ কাৰণে কোনোবাই কৈছে 50 লাখ টকা যদিও এইবিলাক মানে অথেণ্টিক প্ৰুফ নাই কোৱা কথা কিন্তু পিছত আমি গম পালোঁ অকল কোৱা কথাই নহয় এই কথাবিলাক প্ৰমাণিত যে বহুতে এনেকৈ কাৰ একাউণ্টত টকা দিছিল সেই প্ৰমাণলৈকে হৈছে কংগ্ৰেছ তাৰপিছত সিহঁতসকলে এপচুলেট মেজৰিটি যদিও নহয় 20টাৰ ভিতৰত 11টা পাব লাগে সিহঁতে পাৰে 10টা আৰু এটা ৰাইজৰ দল পাইছে আৰু ৰাইজৰ দল অতঃপ্ৰত কংগ্ৰেছৰ লগত জড়িত বুলি এই অখিল গগৈ ডাঙৰীয়া সেই দলৰ এজন তাৰমানে 11জন ইহঁতে এপচুলেট মেজৰিটি গঠন কৰিব লাগে জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে তাৰ কাৰণ আজি ঠিক এতিয়া বিধানসভা আহি আছে 2026 চন গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মলৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ